ভালদৰে পঢ়ুৱাম বুলি আপুনিতো মাক কথা দি আহিছিলে, কিন্তু মোৰ কাৰণে মায়ে বহুত কষ্ট কৰিছিল। ভালদৰে পঢ়া শুনা কৰি মই এগৰাকী ভাল মানুহ হ'ব বিচাৰোঁ, কিন্তু আমাৰ আৰ্থিক দুৰৱস্থাৰ বাবে মই আনৰ ঘৰত থাকি পঢ়া শুনা কৰি মাৰ সপোনবোৰ পূৰ কৰিম বুলি প্ৰতিজ্ঞা লৈছোঁ। সোনকালে বাচনবোৰ আৰু বাথৰুমত থকা কাপোৰখিনি ধুই আন। ছাৰ, মই এতিয়া পঢ়ি আছো, পঢ়া সামৰিয়ে ধুই আনিম। ঐ, তই যে মুখে মুখে উত্তৰ দিছ, ৰ তোক ভালদৰে পঢ়ুৱাম বুলি আপুনিতো মাক কথা দি আহিছিলে, কিন্তু প্ৰতিদিনে পঢ়াৰ সলনি ঘৰৰ কাম কৰোৱাই মোক অত্যাচাৰ কৰি থাকে। আপোনাৰ এই অত্যাচাৰৰ কথা মই আজি সকলোকে কৈ দিম। ঐ, কি কৈছ? মোৰ অত্যাচাৰৰ কথা সকলোকে কবি? ৰ, তাৰ আগতে মই তোৰ আজি ব্যৱস্থা কৰিম। এনেদৰেই শেষ হৈ যায় বহু সপোন আৰু আশা। অপেক্ষা মাথো সেই দিনটোলৈ, যিদিনা সমাজৰ পৰা নাইকিয়া হ'ব শিশু শ্ৰমিক আৰু এই দুৰ্দশা।